সাফাই অভিযান চলাই আছিলোঁ, লেটেৰি পেটেৰি হৈ আছোঁ। হঠাতে দেখিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিকসকলৰ আগত যিকেইটা মন্তব্য প্ৰদান কৰিছে, আৰ্থিক সংকটৰ ওপৰত বিৰোধীক যি ঘেৰাও কৰিছে, সেয়ে ভাবিলোঁ উত্তৰকেইটা নিদিয়াকৈ নোৱাৰোঁ। লিখিবলৈ বহুত এলাহ, সেয়েহে ভিডিঅ'টো আজি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ তেখেতৰ মন্তব্যৰ ওপৰত। তেখেতে কৈ আছে, বিৰোধীয়ে কোৱা মতে যি আৰ্থিক সংকট, সেই আৰ্থিক সংকটৰ ডেফিনেশ্যন তেওঁ বুজি পোৱা নাই। আৰু তেওঁ কৈছে, যদিও বা আৰ্থিক সংকটেই হৈছে, তেতিয়াহ'লে তেখেতে 1 তাৰিখে দৰমহা দিবলৈ সক্ষম হৈছে, অৰুণোদয় বাইদেউসকলক অৰুণোদয় দিবলৈ সক্ষম হৈছে, মাথাউৰি কাম হৈ আছে, ফ্লাইঅভাৰৰ কাম হৈ আছে। গতিকে আৰ্থিক যিটো সংকট, সেই আৰ্থিক সংকটৰ ডেফিনেশ্যনটো বিৰোধীয়ে আগবঢ়াব লাগে বুলি মানে তেখেতে বক্তব্য প্ৰদান কৰিছে। আৰু তেখেতে কৈছে, এই যে ধ্ৰুপদী অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া, যে কংগ্ৰেছৰ দিনত মনমোহন সিং ডাঙৰীয়া, আৰু তেখেতে সন্মানীয় প্ৰধানমন্ত্ৰী বুলিও আচলতে তেখেতে কোৱা নাই, প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াক তেখেতে মানে সন্মানটো কংগ্ৰেছীসকলক নিদিয়ে। যি কংগ্ৰেছৰ পৰা তেওঁ পৰিচয় লাভ কৰিলে, সেই কংগ্ৰেছীসকলক, বিশেষকৈ ডক্টৰ মনমোহন সিং ডাঙৰীয়া এজন বৰেণ্য নেতা হয়। নিয়মমতেতো তেখেতক ভাৰত ৰত্ন প্ৰদান কৰিবই লাগে, কিন্তু এইখন চৰকাৰে কেতিয়াও নকৰে। কাৰণ কংগ্ৰেছৰ জৱাহৰলাল নেহৰুকে তেখেতলোকে স্বীকৃতি প্ৰদান কৰিব নোখোজে, মনমোহন সিঙক তেখেতলোকে কেনেকৈ স্বীকৃতি প্ৰদান কৰিব আপোনালোকে কওকচোন। গতিকে তেখেতে কৈছে যে গামোচা কিয় মানে বাহিৰৰ পৰা অহা বন্ধ কৰিব পৰা নাছিলে, ইত্যাদি ইত্যাদি বহুত কথা। কিন্তু আজিৰ তাৰিখত যদি আমি সোধোঁ, বাহিৰৰ পৰা গামোচা অহা বন্ধ হৈছেনে, এই কথা আপোনালোক সকলোৱে গম পায়। আৰু আজি অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে, সঁচা কথা। কিন্তু APSCৰ যি পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া ভাষাত থকা, সেইখনটো বিলুপ্ত সাধন কৰিলে। আৰু মাজতেতো তেখেতলোকে বাহিৰৰ সকলোৱে পৰীক্ষা দিব পৰা ব্যৱস্থা মানে সৃষ্টি কৰিবলৈ লৈছিলে, কিন্তু বহু বিৰোধিতা কৰাৰ ফলত মানে PRC এখন বিচৰাৰ ব্যৱস্থা ৰাখি থোৱা হৈ গ'ল। আৰু চৰকাৰী যি শিক্ষাখণ্ডক যেনেকৈ শেষ কৰি আনিছে অসমীয়া ভাষা প্ৰচলনৰ ক্ষেত্ৰত, আৰু আপোনালোকে সকলোৱে দেখিছে অসমীয়া ভাষী যিহেতুকে এখন ৰাজ্য হয়, ইয়াত চৰকাৰী যি কাম কাজ সেয়া আচলতে অসমীয়া ভাষাত হ'ব লাগে, কিন্তু অসমীয়া ভাষাতটো আমি হোৱা দেখা পোৱা নাই। গতিকে অসমীয়া ভাষাটো কেনেদৰে এলাগী কৰা হৈছে, এয়া আমি সকলোৱে দেখিছোঁ। দ্বিতীয়তে তেখেতে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কৈছে, এতিয়া আমি দেখিছোঁ যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়তে হওক বা বাকীবিলাকতে এনেকুৱা ধৰণে চিকিৎসা ব্যয়বহুল কৰি তোলা হৈছে যে সাধাৰণ নাগৰিকৰ বাবে ই কিন্তু দুৰূহ হৈ পৰিব। এই কথাখিনি তেখেতে জানিব লাগে। এতিয়া তেখেতে বিৰোধীক যি কৈছে যে আৰ্থিক সংকটৰ ডেফিনেশ্যন এইটোৱে হয় যে 22 দিনত 2000 কোটি টকা ঋণ লোৱাক আৰ্থিক মানে সংকট বুলি কোৱা যায়। গতিকে বিগত 70টা বছৰত কংগ্ৰেছৰ চৰকাৰে কিন্তু ইমান ঋণ লোৱা আমি দেখা পোৱা নাছিলোঁ। 2014 চনলৈকে 54,000 কোটি টকা অসমৰ ওপৰত ঋণ আছিলে, কিন্তু আজিৰ তাৰিখত যদি আমি চাওঁ 2,05,000 কোটি টকা ঋণ অতিক্ৰম কৰিলে। এতিয়া চাগে তাতোতকৈও বেছি হৈছে। তেনেস্থলত 70 বছৰ শাসন কৰি কংগ্ৰেছে ঋণ অসমৰ ওপৰত ইমান জাপি দিব পৰা নাছিল, যিমান বিগত এই সৰ্বানন্দ সোণোৱালৰ 5টা বছৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই 4টা বছৰ, সৰ্বমুঠ 9টা বছৰত মানে ঋণগ্ৰস্ত কৰি তুলিলে। গতিকে ইয়াৰ বাবে দায়ী কোন? নিশ্চয় তেখেত। আৰু যি বৃহৎ পৰিমাণৰ ঋণ অসমীয়াৰ ওপৰত জাপি দিছে, সেই মূল্য বৃদ্ধি আকাশ চুমিছে। এই মূল্য বৃদ্ধি ৰোধ কৰা কিন্তু অসম্ভৱ। এই কথা তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে। তেওঁলোকে স্বীকাৰ নকৰে জাগিৰোডৰ পেপাৰ মিল, কাছাৰৰ পেপাৰ মিল, নামৰূপৰ সাৰ কাৰখানা আৰু যিমানবিলাক উদ্যোগ বন্ধ হৈছে, সেইবিলাকৰ কথা তেখেতলোকে চিন্তা নকৰে। তেখেতলোকে ৰামদেৱক মাতি দিয়ে, তেখেতলোকে আদানীক হাজাৰ হাজাৰ বিঘা মাটি দিয়ে, অমিত শ্বাহৰ পুতেকক মাতি দিয়ে আৰু নিজৰ পত্নীক মাতি দিয়ে। সেইখিনি তেওঁলোকে ঠিকেই কৰি আছে, কিন্তু সেইবোৰ ঢাকিবলৈ তেওঁলোকে অসমীয়ালৈ কেতিয়াবা ধ্ৰুপদী ভাষা বা কেতিয়াবা তেখেতলোকে চৰাইদেউ মৈদামৰ কথা কৈ আছে। চৰাইদেউ মৈদামৰ কাম কাজ তৰুণ গগৈ ডাঙৰীয়াৰ দিনতেই আচলতে অগ্ৰগতি লাভ কৰিছিলে, যেনেকৈ ঢলা শদিয়াৰ দলং কেইখনৰ ক্ষেত্ৰত খাটিছিল। গতিকে কংগ্ৰেছক স্বীকৃতি নিদিয়াকৈ তেখেতে আজি নিজে স্বীকৃতি ল'ব বিচাৰে, আচলতে আমি লাজ পাওঁ। কাৰণ তেখেতে কংগ্ৰেছৰ সময়তো এজন মানে মন্ত্ৰী আছিলে আৰু হৰ্তাকৰ্তা বিধাতা তেখেতেই আছিলে। তেনেস্থলত সেই একেজন মানুহেই ইমান পাভলুটি মাৰিব পাৰে, সেয়া আচলতে আচৰিত লাগে আমাৰ দেখি। কিন্তু ৰাইজে সকলো দেখি আছে, শুনি আছে। এটা সময়ত নিশ্চয় সিদ্ধান্ত ল'ব। আৰু এই সীমা পাৰ হৈ যোৱা যি ঋণ, এই ঋণ অসমবাসীৰ ওপৰত যে জাপি দিছে, ইয়াৰ পৰা যে এদিন ভয়ানক সংকটৰ সৃষ্টি হ'ব, সেয়া আমি সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ ইতিমধ্যে। আৰু তেখেতে কৈছে যে কংগ্ৰেছ শাসিত ৰাজ্যবিলাকেও ঋণ লৈছে, আমি সকলোতকৈ কম তলতহে আছোঁ। এতিয়া মই এটা কথা কৈছোঁ, অসম এখন ঐশ্বৰ্যশালী মানে সম্পদেৰে ভৰপূৰ ৰাজ্য হয়। আমি খনিজ তেলত চহকী, আপোনালোক সকলোৱে জানে। আমাৰ খনিজ তেল আছে আৰু আমাৰ কয়লা আছে যথেষ্ট পৰিমাণে। বা এইবিলাকৰ ক্ষেত্ৰত চিণ্ডিকেট হোৱাৰ কাৰণে আমি যিটো মানে সুফল পাব লাগে হয়তো আমি পোৱা নাই। আমাৰ চাহ উৎপাদনত আমাৰ যথেষ্ট অৰিহণা আছে। আৰু
যি পৰ্যটন বিভাগ আছে সেই পৰ্যটন বিভাগতো কিন্তু আমি যথেষ্ট চহকী আৰু আমাৰ যি জলজ সম্পদ আছে বা জলশক্তি উৎপাদনৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট অৱদান আছে তেনেস্থলত আমি আচলতে ইমানকৈ ঋণ লোৱাৰ কোনো প্ৰয়োজনবোধ আচলতে নকৰোঁ আৰু সেয়েহে হয়তো ৭০ বছৰে কংগ্ৰেছে শাসন কৰাৰ পিছতো ইমানখিনি ঋণ লোৱা হোৱা নাছিল আৰু এখেতলোকৰ চৰকাৰে আমি সুধিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ পৰা কিয় বঞ্চিত কৰি আছে সেই কথাটো এই মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় ক'ব পাৰিবনে নোৱাৰে তেখেতে বহু প্ৰশ্ন বিৰোধীক আগৰি ধৰিব পাৰে কিন্তু তেখেতলোকে যিখিনি অসমৰ ক্ষেত্ৰত ভয়ানক কৰ্মকাণ্ড কৰি আছে বৃহৎ পুঁজিপতিসকলৰ হাতত অসমৰ সকলো সম্পদ গতাই আছে তাৰ ওপৰত তেখেতে কিবা ক'ব পাৰিবনে আৰ্থিক সংকটৰ ডেফিনেশ্যন তেখেতে বিচৰাৰ আগত তেখেতক আমি সুধিব বিচাৰিছোঁ আপুনি বিগত ২২ দিনত ২০০০ কোটি টকা ঋণ লোৱাৰ যি ডেফিনেশ্যন সেই ডেফিনেশ্যন অসমবাসীক বুজাই দিয়ক যে এনেকুৱা কি সংকট হৈছে ঐশ্বৰ্যশালী ভৰপূৰ এখন ৰাজ্যই ২২ দিনত ২০০০ কোটিতকৈ বেছি ঋণ ল'বলগীয়া হৈছে আৰু এই ঋণৰ বোজা নিশ্চয়কৈ আপোনাৰ মোৰ প্ৰত্যেকৰ ওপৰত পৰিব গতিকে কথাখিনি চিন্তনীয় তেখেতে আওপাকে বাওপাকে চব ধৰণেৰে কথা মাৰিব পাৰে তেখেতৰ দৰে প্ৰত্যুত্তৰ দিব পৰা হয় আমাৰ কংগ্ৰেছ দলত নেতা আছে যদিও তেখেতৰ দৰে আগবেলা এটাকৈ পিছবেলা এটা ক'ব পৰা নেতা আমাৰ নাই আৰু তেনেকুৱাকৈ আচলতে তেওঁলোকৰ স্বভাৱো নহয় সেইকাৰণে তেখেতৰ লগত সকলো কথাৰ সকলোৱে উত্তৰ নিদিয়ে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ কথা তালিবাজি কথা কৈ অসমীয়াক আচলতে কিমান দিন বিভ্ৰান্তত ৰাখিব নিজৰ পৰিয়ালৰ সম্পত্তি আহৰণ কৰিছে বাদ বাকী সমস্ত অসমীয়া ৰাইজৰ ওপৰত ঋণৰ বোজা জাপি দিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ আমিও ডেফিনেশ্যনটো জানিব বিচাৰিছোঁ যে ২২ দিনত ২০০০ কোটিৰ ঋণ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল চাফাই অভিযান চলাই আছিলোঁ লেতেৰি পেতেৰি হৈ আছোঁ হঠাতে দেখিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিকসকলৰ আগত যিকেইটা মন্তব্য প্ৰদান কৰিছে আৰ্থিক সংকটৰ ওপৰত বিৰোধীক যি ঘেৰাও কৰিছে সেয়ে ভাবিলোঁ উত্তৰকেইটা নিদিয়াকৈ নোৱাৰোঁ লিখিবলৈ বহুত এলাহ সেয়েহে ভিডিঅ'টো আজি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ তেখেতৰ মন্তব্যৰ ওপৰত তেখেতে কৈ আছে বিৰোধীয়ে কোৱা মতে যি আৰ্থিক সংকট সেই আৰ্থিক সংকটৰ ডেফিনেশ্যন তেওঁ বুজি পোৱা নাই আৰু তেওঁ কৈছে যদিও বা আৰ্থিক সংকটেই হৈছে তেতিয়াহ'লে তেখেতে ১ তাৰিখে দৰমহা দিবলৈ সক্ষম হৈছে অৰুণোদয় বাইদেউসকলক অৰুণোদয় দিবলৈ সক্ষম হৈছে মাথাউৰিৰ কাম হৈ আছে ফ্লাইঅভাৰৰ কাম হৈ আছে গতিকে আৰ্থিক যিটো সংকট সেই আৰ্থিক সংকটৰ ডেফিনেশ্যনটো বিৰোধীয়ে আগবঢ়াব লাগে বুলি মানে তেখেতে বক্তব্য প্ৰদান কৰিছে আৰু তেখেতে কৈছে এই যে ধ্ৰুপদী অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া যে কংগ্ৰেছৰ দিনত মনমোহন সিং ডাঙৰীয়া আৰু তেখেতে সন্মানীয় প্ৰধানমন্ত্ৰী বুলিও আচলতে তেখেতে কোৱা নাই প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াক তেখেতে মানে সন্মানটো কংগ্ৰেছীসকলক নিদিয়ে যি কংগ্ৰেছৰ পৰা তেওঁ পৰিচয় লাভ কৰিলে সেই কংগ্ৰেছীসকলক বিশেষকৈ ডক্টৰ মনমোহন সিং ডাঙৰীয়া এজন বৰেণ্য নেতা হয় নিয়ম মতেতো তেখেতক ভাৰত ৰত্ন প্ৰদান কৰিবই লাগে কিন্তু এইখন চৰকাৰে কেতিয়াও নকৰে কাৰণ কংগ্ৰেছৰ জৱাহৰলাল নেহৰুকে তেখেতলোকে স্বীকৃতি প্ৰদান কৰিব নোখোজে মনমোহন সিঙক তেখেতলোকে কেনেকৈ স্বীকৃতি প্ৰদান কৰিব আপোনালোকে কওকচোন গতিকে তেখেতে কৈছে যে গামোচা কিয় মানে বাহিৰৰ পৰা অহা বন্ধ কৰিব পৰা নাছিলে ইত্যাদি ইত্যাদি বহুত কথা কিন্তু আজিৰ তাৰিখত যদি আমি সোধোঁ বাহিৰৰ পৰা গামোচা অহা বন্ধ হৈছেনে এই কথা আপোনালোক সকলোৱে গম পায় আৰু আজি অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে সঁচা কথা কিন্তু APSCৰ যি পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া ভাষাত থকা সেইখনটো বিলুপ্ত সাধন কৰিলে আৰু মাজতেতো তেখেতলোকে বাহিৰৰ সকলোৱে পৰীক্ষা দিব পৰা ব্যৱস্থা মানে সৃষ্টি কৰিবলৈ লৈছিলে কিন্তু বহু বিৰোধিতা কৰাৰ ফলত মানে PRC এখন বিচৰাৰ ব্যৱস্থা ৰাখি থোৱা হৈ গ'ল আৰু চৰকাৰী যি শিক্ষাখণ্ডক যেনেকৈ শেষ কৰি আনিছে অসমীয়া ভাষা প্ৰচলনৰ ক্ষেত্ৰত আৰু আপোনালোকে সকলোৱে দেখিছে অসমীয়া ভাষী যিহেতুকে এখন ৰাজ্য হয় ইয়াত চৰকাৰী যি কাম কাজ সেয়া আচলতে অসমীয়া ভাষাত হ'ব লাগে কিন্তু অসমীয়া ভাষাতটো আমি হোৱা দেখা পোৱা নাই গতিকে অসমীয়া ভাষাটোক কেনেদৰে এলাগী কৰা হৈছে এয়া আমি সকলোৱে দেখিছোঁ দ্বিতীয়তে তেখেতে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কৈছে এতিয়া আমি দেখিছোঁ যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়তে হওক বা বাকীবিলাকতে এনেকুৱা ধৰণে চিকিৎসা ব্যয়বহুল কৰি তোলা হৈছে যে সাধাৰণ নাগৰিকৰ বাবে ই কিন্তু দুৰূহ হৈ পৰিব এই কথাখিনি তেখেতে জানিব লাগে এতিয়া তেখেতে বিৰোধীক যি কৈছে যে আৰ্থিক সংকটৰ ডেফিনেশ্যন এইটোৱে হয় যে ২২ দিনত ২০০০ কোটি টকা ঋণ লোৱাক আৰ্থিক মানে সংকট বুলি কোৱা যায় গতিকে বিগত ৭০টা বছৰত কংগ্ৰেছৰ চৰকাৰে কিন্তু ইমান ঋণ লোৱা আমি দেখা পোৱা নাছিলোঁ ২০১৪ চনলৈকে ৫৪,০০০ কোটি টকা অসমৰ ওপৰত ঋণ আছিলে কিন্তু আজিৰ তাৰিখত যদি আমি চাওঁ ২,০৫,০০০ কোটি টকা ঋণ অতিক্ৰম কৰিলে
এতিয়া চাগে তাতোতকৈও বেছি হৈছে। তেনেস্থলত ৭০ বছৰ শাসন কৰি কংগ্ৰেছে ঋণ অসমৰ ওপৰত ইমান জাপি দিব পৰা নাছিল, যিমান বিগত এই সৰ্বানন্দ সোণোৱালৰ ৫টা বছৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই ৪টা বছৰ, সৰ্বমুঠ ৯টা বছৰত মানে ঋণগ্ৰস্ত কৰি তুলিলে। গতিকে ইয়াৰ বাবে দায়ী কোন? নিশ্চয় তেখেত। আৰু যি বৃহৎ পৰিমাণৰ ঋণ অসমীয়াৰ ওপৰত জাপি দিছে, সেই মূল্য বৃদ্ধি আকাশ চুমিছে। এই মূল্য বৃদ্ধি ৰোধ কৰা কিন্তু অসম্ভৱ। এই কথা তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে। তেওঁলোকে স্বীকাৰ নকৰে জাগিৰোডৰ পেপাৰ মিল, কাছাৰৰ পেপাৰ মিল, নামৰূপৰ সাৰ কাৰখানা আৰু যিমানবিলাক উদ্যোগ বন্ধ হৈছে সেইবিলাকৰ কথা তেখেতলোকে চিন্তা নকৰে। তেখেতলোকে ৰামদেৱক মাতি দিয়ে, তেখেতলোকে আদানীক হাজাৰ হাজাৰ বিঘা মাটি দিয়ে, অমিত শ্বাহৰ পুতেকক মাতি দিয়ে আৰু নিজৰ পত্নীক মাতি দিয়ে। সেইখিনি তেওঁলোকে ঠিকেই কৰি আছে। কিন্তু সেইবোৰ ঢাকিবলৈ তেওঁলোকে অসমীয়ালৈ কেতিয়াবা ধ্ৰুপদী ভাষা বা কেতিয়াবা তেখেতলোকে চৰাইদেউ মৈদামৰ কথা কৈ আছে। চৰাইদেউ মৈদামৰ কাম কাজ তৰুণ গগৈ ডাঙৰীয়াৰ দিনতেই আচলতে অগ্ৰগতি লাভ কৰিছিলে, যেনেকৈ ঢলা শদিয়াৰ দলং কেইখনৰ ক্ষেত্ৰত খাটিছিল। গতিকে কংগ্ৰেছক স্বীকৃতি নিদিয়াকৈ তেখেতে আজি নিজে স্বীকৃতি ল'ব বিচাৰে। আচলতে আমি লাজ পাওঁ, কাৰণ তেখেতে কংগ্ৰেছৰ সময়তো এজন মন্ত্ৰী আছিলে আৰু হৰ্তাকৰ্তা বিধাতা তেখেতেই আছিলে। তেনেস্থলত সেই একেজন মানুহেই ইমান পাভলুটি মাৰিব পাৰে, সেয়া আচলতে আচৰিত লাগে আমাৰ দেখি। কিন্তু ৰাইজে সকলো দেখি আছে, শুনি আছে। এটা সময়ত নিশ্চয় সিদ্ধান্ত ল'ব। আৰু এই সীমা পাৰ হৈ যোৱা যি ঋণ, এই ঋণ অসমবাসীৰ ওপৰত যে জাপি দিছে, ইয়াৰ পৰা যে এদিন ভয়ানক সংকটৰ সৃষ্টি হ'ব, সেয়া আমি সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ ইতিমধ্যে। আৰু তেখেতে কৈছে যে কংগ্ৰেছ শাসিত ৰাজ্যবিলাকেও ঋণ লৈছে, আমি সকলোতকৈ কম তলতহে আছোঁ। এতিয়া মই এটা কথা কৈছোঁ, অসম এখন ঐশ্বৰ্যশালী সম্পদৰে ভৰপূৰ ৰাজ্য হয়। আমি খনিজ তেলত চহকী, আপোনালোক সকলোৱে জানে। আমাৰ খনিজ তেল আছে আৰু আমাৰ কয়লা আছে যথেষ্ট পৰিমাণে। বা এইবিলাকৰ ক্ষেত্ৰত চিণ্ডিকেট হোৱাৰ কাৰণে আমি যিটো সুফল পাব লাগে হয়তো আমি পোৱা নাই। আমাৰ চাহ উৎপাদনত আমাৰ যথেষ্ট অৰিহণা আছে। আৰু যি পৰ্যটন বিভাগ আছে, সেই পৰ্যটন বিভাগতো কিন্তু আমি যথেষ্ট চহকী। আৰু আমাৰ যি জলজ সম্পদ আছে বা জলশক্তি উৎপাদনৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট অৱদান আছে। তেনেস্থলত আমি আচলতে ইমানকৈ ঋণ লোৱাৰ কোনো প্ৰয়োজন বোধ আচলতে নকৰোঁ। আৰু সেয়েহে হয়তো ৭০ বছৰে কংগ্ৰেছে শাসন কৰাৰ পিছতো ইমানখিনি ঋণ লোৱা হোৱা নাছিল। আৰু এখেতলোকৰ চৰকাৰে, আমি সুধিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ পৰা কিয় বঞ্চিত কৰি আছে? সেই কথাটো এই মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় ক'ব পাৰিবনে? নোৱাৰে। তেখেতে বহু প্ৰশ্ন বিৰোধীক আগুৰি ধৰিব পাৰে, কিন্তু তেখেতলোকে যিখিনি অসমৰ ক্ষেত্ৰত ভয়ানক কৰ্মকাণ্ড কৰি আছে, বৃহৎ পুঁজিপতিসকলৰ হাতত অসমৰ সকলো সম্পদ গতাই আছে, তাৰ ওপৰত তেখেতে কিবা ক'ব পাৰিবনে? আৰ্থিক সংকটৰ ডেফিনেশ্যন তেখেতে বিচৰাৰ আগত তেখেতক আমি সুধিব বিচাৰিছোঁ, আপুনি বিগত ২২ দিনত ২০০০ কোটি টকা ঋণ লোৱাৰ যি ডেফিনেশ্যন, সেই ডেফিনেশ্যন অসমবাসীক বুজাই দিয়ক যে এনেকুৱা কি সংকট হৈছে, ঐশ্বৰ্যশালী ভৰপূৰ এখন ৰাজ্যই ২২ দিনত ২০০০ কোটিতকৈ বেছি ঋণ ল'বলগীয়া হৈছে। আৰু এই ঋণৰ বোজা নিশ্চয়কৈ আপোনাৰ মোৰ প্ৰত্যেকৰ ওপৰত পৰিব। গতিকে কথাখিনি চিন্তনীয়। তেখেতে আওপাকে বাওপাকে চব ধৰণেৰে কথা মাৰিব পাৰে। তেখেতৰ দৰে প্ৰত্যুত্তৰ দিব পৰা হয় আমাৰ কংগ্ৰেছ দলত নেতা আছে যদিও তেখেতৰ দৰে আগবেলা এটাকৈ পিছবেলা এটা ক'ব পৰা নেতা আমাৰ নাই। আৰু তেনেকুৱাকৈ আচলতে তেওঁলোকৰ স্বভাৱো নহয়। সেইকাৰণে তেখেতৰ লগত সকলো কথাৰ সকলোৱে উত্তৰ নিদিয়ে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ কথা তালিবাজি কথা কৈ অসমীয়াক আচলতে কিমান দিন বিভ্ৰান্তত ৰাখিব? নিজৰ পৰিয়ালৰ সম্পত্তি আহৰণ কৰিছে, বাদ বাকী সমস্ত অসমীয়া ৰাইজৰ ওপৰত ঋণৰ বোজা জাপি দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আমিও ডেফিনেশ্যনটো জানিব বিচাৰিছোঁ যে ২২ দিনত ২০০০ কোটিৰ ঋণ কিয়? মুখ্যমন্ত্ৰী ডাঙৰীয়া